কৃষ্ণ অকমানি কৃষ্ণ এটা ওলাইছে সেইজন মুছলমান সম্প্ৰদায়ৰ লোক মোৰ মানে ভক্তিত মূৰটো মোৰ দৌ খাই গৈছে ৰক্তিমক আগৰ পৰা মই লগ পাই আহিছোঁ তাৰ লগত মোৰ এটা ভাল সম্পৰ্ক আৰু মোৰ এটা বস্তু বৰ ভাল লাগে পজিটিভ দিশটোৰ লগত তেওঁ খুব জড়িত আৰু শুনি পেলাই নিউজ নকৰে নিজে দেখি পেলাই নিউজ কৰে সেইকাৰণে মই ভাল পাইছোঁ। নমস্কাৰ বন্ধুসকল মোৰ লগত আছে অসমৰ এজন খুব জনপ্ৰিয় কৌতুক অভিনেতা যাক নেত্ৰকাই ৰূপে খ্যাত এয়া অৰুণ হাজৰিকা দেৱ আৰু যি চতিয়া সাৰ্বজনীন ৰেল গেটৰ ৰাস পটিয়া গাঁৱত হৈ আছে ইতিমধ্যে তেখেতে নন্দৰ চৰিত্ৰত অভিনয় কৰিলে আৰু মই একদম ভিডিঅ' আপোনালোকলৈ সযতনে ৰাখিছোঁ অকণমান সময় পিছতে আপোনালোকে চাবলৈ পাব কিন্তু তাৰ আগতে মই আমাৰ একদম খুব প্ৰিয় অভিনেতাজনৰ মই প্ৰথমতে চৰণ চুইছোঁ আৰু মই খোজকাঢ়িবলৈ দিয়ে চৰণযোৰ খোজকাঢ়িবলৈ দিয়ে কিন্তু নাই আমি আশীৰ্বাদ ল'বই লাগিব আপোনালোকৰ পৰা যিহেতুকে মই নিজে অভিনয়ৰ লগত জড়িত খুব ভাল লাগিলে কেনেকুৱা লাগিলে আপোনাৰ ইয়ালৈ আহি পেলাই মানে মোৰ এটা জীৱনৰ এটা অভিজ্ঞতা বুলি ক'ব লাগিব কাৰণ মই নন্দ ৰজাৰ ভাও কৰা নাই প্ৰজাৰে ৰোল কৰোঁ ৰজাৰ ৰোল কৰিব পৰা নাছিলোঁ আৰু এনেকৈ ইমান ৰয়েল ড্ৰেছত ইমান সুন্দৰ এটা হেৰিয়াত এনেকুৱা এটা মুকলি হেৰিভাৱে আৰু এনেকুৱাকৈ সাধাৰণতে আমাৰ ফালে ৰাসটো নকৰে ইয়াত অকণমান ব্যতিক্ৰম আৰু ব্যতিক্ৰমীৰ কাৰণে সেই বস্তুটো মোৰ ভাল লাগিলে ভাল লগাতে ইয়াত প্ৰথমতে ধন্যবাদ দিব লাগিব যে ৰেলৱে সাৰ্বজনীন ৰাস মহোৎসৱ যি আয়োজন কৰিছিলে তেখেতৰ ভিতৰত মোৰ প্ৰথম যোগাযোগ কৰা মানুহজন হ'ল দেৱানন্দ শইকীয়া আৰু ইয়াত পদ্ম হাজৰিকা মানে যথেষ্ট মানে গুৰুত্ব দিছিলে এই অনুষ্ঠানটোৰ প্ৰতি কাৰণ তেখেত নিজেও এজন ভাৱৰীয়া মানে তেখেত ভাল এজন অভিনেতা আৰু সাংস্কৃতিক ক্ষেত্ৰখনত তেখেতক আমি বহুত বছৰ আজি 30 বছৰ আগৰ পৰা মই পদ্মক লগ পাইছোঁ আমাৰ শইকীয়াহঁতক মই লগ পাইছোঁ বহুতক লগ পাইছোঁ পংকজ বা দীপকহঁতক তেনেকৈ লগ পাইছোঁ বা চতিয়াবাসীৰ লগত মোৰ এটা যোগাযোগ আছে তেতিয়াৰ পৰা আৰু আজি এই অনুষ্ঠান মহান অনুষ্ঠান বুলি ক'ব লাগিব আৰু এই মহান অনুষ্ঠানটোত মই অংশগ্ৰহণ কৰিবলৈ পাইছোঁ ধৰ্ম নিৰ্বিশেষে সেইটো ডাঙৰ কথা ইয়াত আজি অকমানি কৃষ্ণ এটা ওলাইছে সেইজন মুছলমান সম্প্ৰদায়ৰ লোক মোৰ মানে ভক্তিত মূৰটো মোৰ দৌ খাই অন্তৰৰ পৰা কৈছোঁ দৌ খাই গৈছে যে এইখনেই অসম আৰু এয়াই হ'ল অসমীয়া গিৰি ইয়াকে কয় যে আমি অসমীয়া এনেকুৱা আমি সকলোৱে ইয়াত আমাৰ জাতি বৰ্ণ বুলি নিৰ্বিশেষে নাই হেৰি ভাৱ ভেদাভেদটো নাই আৰু সাৰ্বজনীনভাৱে পাতিছে অকলে গাঁওখনৰ ব্যক্তিৰ নহয় চতিয়া বৃহত্তৰ এই অঞ্চলৰ নদুৱাৰ অঞ্চলৰ বৃহত্তৰ ৰাইজে ইয়াত সঁহাৰি জনাইছে আশা ৰাখিছোঁ যে মই গোটেই আজি ৰাস মহোৎসৱৰ আজি আৰম্ভণি মোৰ সৌভাগ্য ঘটিলে অহাকালিও হ'ব ৰাইজে সহযোগ কৰক আহক এনেকৈ আপোনালোকেও আয়োজন কৰক সাৰ্বজনীনভাৱে কৰক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনালোকে মানে উৎসৱ পালন কৰক আমাৰ মাজত থাকক বহুত শিল্পী কলা কৌশলী ইয়াৰ পৰা সৃষ্টি হয় অকমানি পেণ্ডুকণা একতাইও এতিয়া নাচি আছে আৰু ৰক্তিমক মই আগতেও ৰক্তিমক আগৰ পৰা মই লগ পাই আহিছোঁ তাৰ লগত মোৰ এটা ভাল সম্পৰ্ক আৰু মোৰ এটা বস্তু বৰ ভাল লাগে পজিটিভ দিশটোৰ লগত তেওঁ খুব জড়িত আৰু শুনি পেলাই নিউজ নকৰে নিজে দেখি পেলাই নিউজ কৰে সেইকাৰণে মই ভাল পাইছোঁ বহুত ভাল লাগিলে আৰু এইকণতে ক'ব লাগিব মই ধন্যবাদ দিব লাগিব আৰু এজন অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা আছে দেৱানন্দ শইকীয়া দেৱানন্দৰ কাৰণেহে মই আজি এই ক্ষেত্ৰখন আজি ৰাস মহোৎসৱ হয় আৰু এটা কথা ক'ব লাগিব এতিয়া অসমত ট্ৰেণ্ডত চলি আছে ৰঙা টাপ আৰু এটা তেখেতে কৌতুক অভিনেতা হিচাপে নহয় এজন খুব চিৰিয়াছ এটা কেৰেক্টাৰ কৰিছে খুব ভাল লাগিছে মই এইকণতে শুভেচ্ছা দিছোঁ আৰু যিসকলে চোৱা নাই তেওঁলোকে চাওক ৰঙা টাপু আৰু এষাৰ কিবা এটা কৈ দিয়ক মই এটাই কথা ক'ম এই অৰুণ হাজৰিকাই যে আমাৰ কথা ৰাখি চতিয়ালৈ আহিল সেইটো কাৰণে মই অৰুণক পাৰ্চনেলি থেংক দিছোঁ আৰু মই যেতিয়া তেওঁৰ লগত কথা পাতিছিলোঁ বোলে এনেকৈ আমাৰ সন্মানীয় বিধায়ক আমাৰ সভাপতি আৰু পদ্মা হাজৰিকা ডাঙৰীয়াই তোমাক বিচাৰিছে তেতিয়া তেওঁ ক'লে যে মোক গোটেই কি ক'ম মোক ডাইলগ নথকা চৰিত্ৰ মই কৰি পোৱা নাই মই কৈছোঁ ডাইলগ নালাগে ন তোমাক মানুহে চাব কৈছে একো ৰিহাৰ্চেল কৰা নাই আৰু এতিয়া গৈছে এই যে ৰাতি কৰিলে এতিয়া আমাৰ ঘৰত নাথাকে গুচি যাব ৰাতিপুৱা কাইলৈ এখন অসমীয়া কথাছবিৰ শ্বুটিং আছে বীৰংগনা
আৰম্ভ হৈছে এখন মানে ৰাইজে সেইখন ওলালেও যাতে আশীৰ্বাদ কৰিব নিশ্চয় নিশ্চয় আমি শুভেচ্ছা মোৰ চেনেলটোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে আৰু এটা কথা এইকাৰণে ঠাউকতে কৈ থওঁ আপুনি যিগৰাকী মহান বিধায়কৰ কথা ক'লে মই মহান বুলি এইকাৰণেই কৈছোঁ কাৰণ তেওঁ এজন সাংস্কৃতিকবান মানে ব্যক্তি আৰু তেওঁৰ লগত এইবাৰ কংসত মই নিজে নাৰদৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ ঠিক আছে আপোনালোকক আকৌ লগ পাম আমাৰ ৰক্তিমৰ চেনেলৰ জৰিয়তে আপোনালোকে চাব বহুত ভাল লাগিলে বহুত থেংকছ গুড নাইট ধন্যবাদ গৈ থাকো আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব ইয়াৰ পিছতে নন্দৰ যি মানে কৃষ্ণ জন্ম হোৱাৰ পিছত দৃশ্য আপোনালোকে চাবলৈ পাব চাই থাকিব ৰক্তিম হাজৰিকা ৰিয়েল হিৰ' থেংক ইউ এয়া অসমৰ এজন খুব জনপ্ৰিয় কৌতুক অভিনেতা অৰুণ হাজৰিকা সকলোৱে জানে নেত্ৰকাৰী ৰূপে খ্যাত এয়া যি আপোনাৰ ৰেল গেট যি ৰাস আছে এয়া ৰেল গেট ৰাসত তেখেতে ইতিমধ্যে মঞ্চত প্ৰৱেশ কৰিছে নন্দৰ ৰূপত এয়া চাওক মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ এয়া অসমৰ এগৰাকী খুব আটাইতকৈ জনপ্ৰিয় অভিনেতা নেত্ৰকাৰী ৰূপে খ্যাত এয়া অৰুণ হাজৰিকা মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ
হয়